গৈছো অন্য খবৰ কেন্দ্ৰত মোদী চৰকাৰ আৰু অসমৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰক চৰম কটাক্ষ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ মায়ঙৰ বুঢ়াবুঢ়ী গীত গাই কা আন্দোলনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে 2021 নিৰ্বাচনত বিজেপিক নিক্ষেপ কৰি দিয়াৰ কথা ঘোষণা কৰে কণ্ঠশিল্পী অজয় ফুকনে। উল্লেখযোগ্য যে যোৱাকালি মায়ঙৰ বুঢ়াবুঢ়ীৰ অনুষ্ঠিত প্ৰাক্তন কংগ্ৰেছী বিধায়ক মন্ত্ৰী প্ৰয়াত বিবেকানন্দ দলৈদেৱৰ সোঁৱৰণত চলিত BPL ক্ৰিকেট টুৰ্ণামেণ্ট খেলৰ ফাইনেল মেচ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত হৈ হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ মাজত গীত মাতেৰে কা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰে জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনে। উক্ত ফাইনেল খেলৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী গুগুল দাস, বিশিষ্ট যুৱ নেতা তথা প্ৰাক্তন মায়ং জিলা পৰিষদৰ সদস্য স্বপন কুমাৰ মণ্ডলৰ উপৰি কংগ্ৰেছৰ অন্যান্য বিষয়ববীয়াসকল। ইয়াতে এক কথাত ক'বলৈ গ'লে এয়া যেন বঁটা বিতৰণী অনুষ্ঠান নহয়, এক প্ৰকাৰৰ কংগ্ৰেছৰ প্ৰচাৰ সভা বুলি ক'ব পৰা যায়, কিয়নো বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰে খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে তেওঁলোকৰ মনোবল অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে কিছু নীতি আদৰ্শ অনুপ্ৰেৰণা যোগোৱাৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ প্ৰচাৰহে চলোৱা দেখা গ'ল। আৰু এই গীতটো আমি কৰিছিলোঁ অসমীয়া আইৰ বাবে, জাতিটোৰ বাবে। জাতিটো যেতিয়া সংকটত ভুগিব তেতিয়া আমি শিল্পীসকলে হওক, অসমৰ জনসাধাৰণে হওক, শিল্পী সাহিত্যিক সাংবাদিক খেলুৱৈ, যেতিয়া জাতিৰ সংকট ভুগিব তেতিয়া সকলোৱে ওলাই আহিব লাগিব। আমি মাৰ বান্ধি থিয় হ'ব লাগিব জাতিটোৰ কাৰণে, জাতিটোক বচাবৰ কাৰণে। আমি সদায় এটা কথা কৈছোঁ যে জাতিৰ স্বাৰ্থত, জাতিৰ পক্ষত এই অজয় ফুকন নামৰ যি সত্তাটো আছে সদায় আগত থাকিব। জাতিৰ লগত কোনোদিনে আমি কম্প্ৰমাইজ কৰা নাই আৰু নকৰোঁ। আমি সদায় কৈ আছোঁ কাৰণে মানে আজিও কৈছোঁ কাৰণে, আৰু আমি হিৰণ্য সৰ্ব এই নৰেন্দ্ৰ মোদী অমিত শ্বাহ আমি সকলোকে সকীয়াই দিছোঁ। যেতিয়ালৈকে আমাৰ বুকুত তেজ থাকিব, যেতিয়ালৈকে অসমীয়াৰ তেজ থাকিব, তেতিয়ালৈকে এই অসমীয়াই কা নামানে 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 চিধা কথা। আৰু আপোনালোকে সেইকাৰণে কৈছোঁ যে আগন্তুক দিনত আমি সকলোৱে একত্ৰিত হৈ এটা কথাই কৈছোঁ যে 2021 আমি এইখন নৰেন্দ্ৰ মোদীৰ যি বিশ্বাসঘাতক প্ৰতাৰক, যি ধৰ্মান্ধৰ কথা কয়, যি হিন্দুত্ববাদৰ কথা কয়, এইখন চৰকাৰক চিৰ বিদায় দিব লাগিব। অসমৰ মাটিৰ পৰা, জাগিৰৰ মাটিৰ পৰা, এই মায়াৰ মাটিৰ পৰা চিৰ বিদায় দিব লাগিব। এই নতুন বছৰৰ নতুন সংকল্প হ'ব লাগিব আমাৰ উঠি অহা চামৰ, আমাৰ ডেকাসকলৰ, আমাৰ আই মাতৃসকলৰ, সকলোৰে দায়িত্ব আছে। আমি নতুন প্ৰজন্ম হৈ আমি ইচ্ছা কৰিলে দেশ চলাব পাৰোঁ, ইচ্ছা কৰিলে দেশ চলাব পাৰোঁ, ইচ্ছা কৰিলে দেশ উজ্বলাব পাৰোঁ। এইবাৰ আমি দেশ চলাম, এইবাৰ আমি দেশ উজ্বলাম। আমি চলালোঁ, কা আন্দোলনৰ জৰিয়তে আমি দেশ চলাইছোঁ। আৰু নৰেন্দ্ৰ মোদীক সকীয়াই দিছোঁ যে এই অসমীয়াই মান খেদিছিলে, অসমীয়াই মোগল খেদিছিল, এই অসমীয়াই চিধা কথা। আৰু সেই যি জাতীয়তাবোধ তেজ এই বুকুত আছে প্ৰতিগৰাকী আজি উপস্থিত থকা সকলো ব্যক্তিৰ বুকুত জাতীয়তাবাদ তেজ আছে। নিজৰ জাতিটোৰ লগত, নিজৰ ধৰ্মৰ নামত কম্প্ৰমাইজ নহয়। এই চৰকাৰখনে আমাক ভাগ ভাগ কৰিব খুজিছে। আপোনালোকে মনত ৰাখিব, আমাক প্ৰলোভন দিছে, আমাকো পইচা দিছিলে, আমাকো ভয় ভাবুকি দিছিল, আমাকো জেললৈ লৈ যাম বুলি কৈছিলে, কিন্তু আমি বিচলিত নহ'লো। আমি তেওঁলোকৰ কথা বিশ্বাস নকৰিলোঁ। আমি কংগ্ৰেছত এইটো কাৰণে যোগদান কৰিছোঁ। কংগ্ৰেছে কৈছিল ৰাহুল গান্ধীয়ে, তেতিয়াও কাৰণে মানুহ, এতিয়াও কাৰণে মানুহ। 2021 যেতিয়া কংগ্ৰেছ চৰকাৰ গঠন হ'ব তেতিয়া তেওঁলোকে কৈছে যে আমি কাখন অসমত প্ৰযোজ্য হ'ব নিদিওঁ। তেনেহ'লে আমি বিকল্প কাক ভাবিম? নতুন বছৰৰ নতুন সংকল্প হিচাপে কংগ্ৰেছৰ পিনে নাই বিকল্প। আমি এই কথাটো এবাৰ থিৰাং কৰিছোঁ। সেইকাৰণে গোটেই জাতিয়ে, গোটেই অসমীয়া সত্তাই, গোটেই অসমখনেই এইবাৰ সলনি কৰিব। আৰু এই যে বিশ্বাসঘাতক, এই বিশ্বাসঘাতক সৰ্বানন্দ সোণোৱাল জাতি মাতি ভেটি কথা কয়, সেইকাৰণে এই শ্বহীদ